নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ পিএম কিষাণ যোজনা 21 নম্বৰ কিস্তি ধন কেজি দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 21 নম্বৰ কিস্তি ধনক লৈ চৰকাৰে নতুন এটা আপডেট দিছে। অৰ্থাৎ কোনসকল কৃষকে লাভ কৰিব 21 নম্বৰ কিস্তি ধন। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণ যোজনা 21 নম্বৰ কিস্তি ধন কেজি দিব আৰু কোনে কোনে লাভ কৰিব। লগতে নতুন এটা আপডেট আহিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। পিএম কিষাণ যোজনা 21 নম্বৰ কিস্তি ধন লাভৰ বাবে আপুনি সাজু হওক। নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে লাভ কৰিব 21 নম্বৰ কিস্তি ধন। পিএম কিষাণ যোজনা 21 নম্বৰ কিস্তি ধন পাবলৈ সাজু হওক হিতাধিকাৰীসকলে। দেশৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে আহি গ'ল এটা ভাল খবৰ। কাৰণ নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে ধন লাভ কৰাৰ সম্ভাৱনা আছে পিএম কিষাণ যোজনাৰ অধীনত 21 নম্বৰ কিস্তিৰ টকা। যিসকল কৃষকে KYC সম্পূৰ্ণ কৰা নাই তেওঁলোকে 21 নম্বৰ কিস্তিৰ টকা নাপায়। আধাৰ বেংক একাউণ্টৰ সৈতে সংযুক্ত নাই যদি তেওঁলোকেও নাপাব 21 নম্বৰ কিস্তি ধন। হিতাধিকাৰীসকলৰ তালিকাত আপোনাৰ নাম আছেনে নাই পৰীক্ষা কৰি লওক। যদি আছে তেনেহ'লে লাভ কৰিব টকা। যিকোনো সমস্যাৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। আৰু 155261 অথবা 01124300606 নম্বৰত দিব পাৰিব অভিযোগ। অৰ্থাৎ পিএম কিষাণ যোজনাক লৈ যদি কিবা সমস্যাত পৰি আছে তেনেহ'লে আপোনালোকে এই বিশেষ নম্বৰ দুটাত ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 4টা বজাৰ ভিতৰত কল কৰি সকলোখিনি তথ্য দিব পাৰে বা আপোনালোকৰ যিখিনি অভিযোগ আছে আপোনালোকে দিব পাৰে। গতিকে বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে 21 নম্বৰ কিস্তি ধন লাভ কৰিব হিতাধিকাৰীসকলে। যিসকল কৃষকে এতিয়ালৈকে KYC আপডেট দিয়া নাই তেওঁলোকক চৰকাৰে আহ্বান জনাইছে যে 21 নম্বৰ কিস্তি ধন মুকলি কৰাৰ আগতে KYC কৰিবলৈ আহ্বান জনাইছে। গতিকে যদি আপোনালোকে KYC কৰা নাই তেনেহ'লে অতি শীঘ্ৰে KYC কৰি লওক। লগতে বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখক। কাৰণ এই টকাসমূহ DBT যোগে প্ৰেৰণ কৰিব কেন্দ্ৰীয় চৰকাৰে। যদি বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক কৰিবলৈ অসুবিধা হয় তেনেহ'লে IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব আৰু তাতে কিন্তু আপোনালোকৰ আহিবলগীয়া পিএম কিষাণ যোজনা 21 নম্বৰ কিস্তিৰ টকা সোমাব। লগতে বন্ধুসকল, অহা নৱেম্বৰ মাহৰ আপোনালোকে লাভ কৰিব 21 নম্বৰ কিস্তি ধন। কিন্তু অফিচিয়েলভাৱে কোনটো তাৰিখত দিব এতিয়ালৈকে ঘোষণা কৰা নাই। আৰু যেতিয়া ডেটটো ঘোষণা কৰে লগালগ মই এটা ভিডিঅ' বনাম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে এই ভিডিঅ'টো সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব। লগতে বন্ধুসকল, চৰকাৰে ইতিমধ্যে নতুন এখন লিষ্ট প্ৰকাশ কৰিছে। অৰ্থাৎ নতুন এখন তালিকা। যিসকল কৃষকৰ তালিকাখনত নাম থাকিব তেওঁলোকে লাভ কৰিব 21 নম্বৰ কিস্তি ধনৰ টকা। আৰু যদি আপোনালোকে লিষ্টখন চেক কৰিম বুলি ভাবিছে তেনেহ'লে নিজৰ মোবাইলত গুগল ব্ৰাউজাৰ অ'পেন কৰি ল'ব আৰু pmkishan.government.in আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত অফিচিয়েল ৱেবছাইটত প্ৰথমতে পেজটোত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তললৈ স্ক্ৰল ডাউন কৰি বেনিফিচিয়াৰী লিষ্ট আছে তাতে গৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত নেক্সট এটা অপশ্যন আহিব ষ্টেট, ডিষ্ট্ৰিক্ট, চাব ডিষ্ট্ৰিক্ট লগতে ভিলেজ আহিব। আপোনালোকে এই তিনিটা বস্তু চিলেক্ট কৰি গেট ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব। আৰু সেই পেজখনত যদি আপোনালোকৰ নাম থাকে তেনেহ'লে লাভ কৰিব 21 নম্বৰ কিস্তি ধনৰ টকা। আৰু যদি আপোনালোকে মোবাইলত চাবলৈ দিগদাৰ হৈছে তেনেহ'লে ওচৰ চুবুৰীয়া কম্পিউটাৰ দোকানত গৈ আপোনালোকে লিষ্টখনত আপোনালোকৰ নাম আছে নাই সবিশেষটো জানিব পাৰিব। আৰু ইতিমধ্যে মই এটা ভিডিঅ' ধুনীয়াকৈ বনাই থৈছোঁ। ষ্টেপ বাই ষ্টেপ সকলোখিনি তথ্য দি আছে। আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব। লগতে আপোনালোকে সবিশেষ তথ্যখিনি জানিব। লগতে বন্ধুসকল, মোবাইল নম্বৰ যদি আপডেট দিয়া নাই তেনেহ'লে আপডেট দি লওক। লগতে মাটিৰ জমাবন্দী যদি আপডেট দিয়া নাই তেনেহ'লে অতি শীঘ্ৰে আপোনালোকে আপডেট দি লওক। কাৰণ অহা নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে 21 নম্বৰ কিস্তি ধন লাভ কৰিব কৃষকসকলে। অৰ্থাৎ যিসকল কৃষকযোগ্য হ'ব। ইতিমধ্যে চৰকাৰে 4টা ৰাজ্যত আগতীয়াকৈ পিএম কিষাণ যোজনা 21 নম্বৰ কিস্তি টকা বিতৰণ কৰিছে। কিন্তু আন ৰাজ্যবিলাকত নৱেম্বৰ মাহত দিব বুলি ইতিমধ্যে ছ'চিয়েল মিডিয়াত আপডেট আহিছে। কিন্তু অফিচিয়েলভাৱে কোনটো তাৰিখত দিয়ে এতিয়ালৈকে ঘোষণা কৰা নাই। আৰু যেতিয়া ডেটটো ঘোষণা কৰে লগালগ এটা ভিডিঅ' বনাম। লগতে 21 নম্বৰ কিস্তি ধন দিব 2000কৈ টকা। আৰু যিসকলৰ দুটা লেট থাকিব তেওঁলোকে লাভ কৰিব 4000 টকা। যিসকলৰ তিনিটা লেট থাকিব তেওঁলোকে লাভ কৰিব 6000 টকা। অৰ্থাৎ এটা ইনষ্টলমেণ্টত আপোনালোকে 2000 টকাই লাভ কৰিব 21 নম্বৰ কিস্তি ধনৰ জৰিয়তে। গতিকে পিএম কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। কিবা সুধিবলগীয়া বা জানিবলগীয়া আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।